নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই কাজল কুসুম দেৱী আজি মই তোমালোকৰ সৈতে আলোচনা কৰিম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ পৰা পাঠ 6 ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থাৰ অংশ 3 ইয়াৰ আগৰ অংশটোত আমি আলোচনা কৰিছিলো ভাৰতৰ কপাহী বয়ন উদ্যোগৰ ওপৰত আৰু ভাৰতৰ পৰিবহণ ব্যৱস্থাৰ ওপৰত আমি ৰেল পৰিবহণ ব্যৱস্থাৰ বিষয়েও আলোচনা কৰিছিলো এটা আজিৰ ভিডিঅত তোমালোকে কি জানিব পাৰিবা এবাৰ চাই লোৱা প্ৰথমতে ভাৰতৰ ৰেল পৰিবহণ ব্যৱস্থা প্ৰথমতে আমি ইয়াৰ আগৰ ভিডিঅটোৰ আলোচনা কৰা ৰেল পৰিবহণ ব্যৱস্থাৰ যিখিনি পিছৰ অংশ সেইখিনি আজি আমি আলোচনা কৰিম দ্বিতীয়তে ভাৰতৰ স্থলপথ পৰিবহণ সম্পৰ্কে আলোচনা কৰিম স্থলপথত কি ভাগত ভাগ কৰা হৈছে এই সমূহ আজি আমি ভিডিঅটোত আলোচনা কৰিম এতিয়া আমি ইয়াৰ আগৰ ভিডিঅটোত আলোচনা কৰিছিলো ভাৰতৰ সৰ্ববৃহৎ পৰিবহণ ব্যৱস্থাটোৱে হৈছে ৰেল পৰিবহণ আৰু আটাইতকৈ দীৰ্ঘতম যাত্ৰা অতিক্ৰম কৰা ৰেল গাড়ীখন ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈকে চলে এতিয়া এই যে ৰেল পৰিবহণবোৰ ৰেল পথবোৰ সাধাৰণতে কত বেছিকৈ দেখা যায় বাৰু পাহাৰীয়া অঞ্চলত নে সমভূমি অঞ্চলত দেখা যায় সমভূমি অঞ্চলত দেখা যায় যেহেতুকে পাহাৰীয়া অঞ্চলত অসুবিধা হয় গতিকে সমভূমি অঞ্চলতেই বিশেষকৈ এই ৰেলপথসমূহ দেখা যায় এতিয়া চোৱা ভাৰতৰ ভূভাগ পাহাৰ পৰ্বত মালভূমি সমভূমি নদী উপত্যকা আদিৰে পৰিপূৰ্ণ তুলনামূলকভাৱে সমতল অঞ্চলত ৰেলপথৰ বিস্তাৰ সুচল যেহেতুকে আমাৰ ভাৰতৰ ভূভাগ পাহাৰ মালভূমি সমভূমি এইসমূহৰে আবৃত কিন্তু সমতল যিবোৰ অঞ্চল তাতহে এই পৰিবহণ ব্যৱস্থাৰ বিস্তাৰ সুচল হয় সেই হিচাপে গংগা ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চল আৰু দাক্ষিণাত্য মালভূমি অঞ্চলৰ সমতলত ৰেলপথ অধিক পৰিমাণে দেখা যায় যেহেতুকে সমতল অঞ্চলত ৰেলপথ চলিবলৈ বা ৰেল চলিবলৈ সুবিধা গতিকে আমাৰ ভাৰতৰ উপত্যকা অঞ্চল গংগা আৰু ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল লগতে দাক্ষিণাত্য মালভূমি অঞ্চলৰ যি সমভূমি আছে তাত কি দেখা যায় এই ৰেলপথবোৰ বিশেষকৈ বা বেছিকৈ দেখা যায় হিমালয় পাৰ্বত্য অঞ্চলত ৰেল সেৱাৰ সুবিধা অতি কম যেহেতুকে পাৰ্বত্য অঞ্চল গতিকে এই পাৰ্বত্য অঞ্চলবোৰ উখৰা মুখৰা ৰেল চলাচলৰ কাৰণে অসুবিধা গতিকে এই ধৰণৰ হিমালয় পাৰ্বত্য অঞ্চলত কি হয় ৰেলৰ সুবিধা অতি কম হয় এতিয়া চোৱা ভাৰতৰ ৰেল সেৱাৰ জৰিয়তে ভালেখিনি ৰাজহ সংগ্ৰহ হয় আৰু ইয়ে দেশৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত বিশেষ সহায় কৰিছে এটা যেহেতুকে ৰেল সেৱাটো বৃহৎ পৰিবহণ এটা ব্যৱস্থা য'ত ইয়াৰ পৰা কেন্দ্ৰীয় চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিব পাৰে কাৰণ মানুহৰ উপৰিও ইয়াৰ যোগেদি কি কৰা হয় সামগ্ৰী বয়বস্তুৰো আমদানি ৰপ্তানি কৰা হয় গতিকে তাৰ ফলত কি হয় ৰাজহ কি কৰিব পাৰে কালেকশ্যন কৰিব পাৰে আৰু যিয়ে আমাৰ দেশৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰে এই পৰ্যন্ত ভাৰতীয় ৰেল সেৱাত 13 লাখৰো অধিক বিষয়া কৰ্মচাৰী নিযুক্ত হৈ আছে আৰু এই ৰেল সেৱা বা ৰেল বিভাগত বহুত মানুহ 13 লাখৰো অধিক মানুহে কাম কৰি আছে গতিকে এই ৰেল পৰিবহণ ব্যৱস্থাই কৰ্মসংস্থাপনৰো সুবিধা দিয়ে বৃহৎ সংখ্যক মানুহ এই ব্যৱস্থাৰ লগত জড়িত ইয়াত নিয়োজিত হৈ আছে ঠিক আছে প্ৰতিদিনে ৰেল পৰিবহণ যোগে প্ৰায় 31 নিযুত যাত্ৰী আৰু 2.8 নিযুত বস্তু সামগ্ৰী কঢ়িওৱা হয় গতিকে চোৱা এই ৰেল পৰিবহণৰ যোগেদি মানুহটো যায় প্ৰায় 31 নিযুত যাত্ৰী দৈনিক অহা যোৱা কৰে দৈনিক ৰেল সেৱাৰ ব্যৱহাৰ কৰে আৰু বস্তু চোৱা সামগ্ৰী 2.8 নিযুত সামগ্ৰীও কঢ়িওৱা হয় হয়নে তাৰ উপৰিও চোৱা 2018-19 বৰ্ষত ৰেল পৰিবহণৰ পৰা হোৱা আয়ৰ পৰিমাণ হ'ল 1.97 লাখ কোটি টকা গতিকে ৰেলৰ পৰা যে এই পৰিবহণ ব্যৱস্থাৰ পৰা যে ৰাজহ সংগ্ৰহ হয়
এটো হিসাব চোৱা 2018-19 বৰ্ষৰ হিসাব এই বৰ্ষত পুৱা ৰেল পৰিবহনৰ পৰা আয়ৰ পৰিমাণ কিমান 1.97 লাখ কোটি টকা গতিকে এই বুজন পৰিমাণৰ ৰাজহ ৰেল সেৱাৰ দ্বাৰা সংগ্ৰহ কৰিব পাৰে যিয়ে অৰ্থনৈতিক উন্নতিত সহায় কৰে এতিয়া তোমালোকে এই মেপখন চোৱা ইয়াত ভাৰতৰ ৰেলপথসমূহ দেখুওৱা হৈছে যত তোমালোকে দেখিছা এই কলা কলা আজবোৰ এইবোৰ ৰেলপথ দেখুওৱা হৈছে এই গতিকে আমাৰ ভাৰতত ৰেলপথ বিস্তাৰিত হৈ আছে বিশেষকৈ যিবোৰ সমতল ভূমি সেই ভূমিসমূহত ৰেলপথৰ বিস্তাৰ সুচল এতিয়া চোৱা ভাৰতৰ ৰেল পৰিবহন ব্যৱস্থাত প্ৰতিদিনে 13,169 খন যাত্ৰীবাহী ৰেল চলাচল কৰে আৰু সৰ্বমুঠ ৰেল ষ্টেচনৰ সংখ্যা 7,325 টা তোমালোকৰ কিতাপত দিয়া তথ্য মতে ভাৰতৰ ৰেল পৰিবহন ব্যৱস্থাত প্ৰত্যেক দিনে কিমান 13,169 খন যাত্ৰীবাহী ৰেল চলাচল কৰে আৰু সৰ্বমুঠ ৰেল ষ্টেচন আমাৰ ভাৰতত কিমান আছে 7,325 টা আছে গতিকে বৃহৎ সংখ্যক মানুহ হে কি কৰে এই পৰিবহন ব্যৱস্থা উপভোগ কৰে আৰু ইয়াৰ যোগেদি বস্তু কঢ়িওৱা দেখা যায় এতিয়া আমি আলোচনা কৰিম বাটপথ বা ৰোডৱেজ বিশেষকৈ আমি স্থল পৰিবহন ব্যৱস্থাৰ বাটপথৰ বিষয়ে আলোচনা কৰিম চোৱা বাটপথসমূহে আমাৰ যাত্ৰা প্ৰণালীত এক গুৰুত্বপূৰ্ণ ভূমিকা লয় ভাৰতৰ ইতিহাসত সম্ৰাট অশোক আৰু চন্দ্ৰগুপ্তই বাটপথ নিৰ্মাণত গুৰুত্ব দিয়াৰ প্ৰমাণ পোৱা যায় গতিকে বাটপথসমূহেও আমাৰ যাত্ৰা প্ৰণালীত বিশেষভাৱে অৰিহণা যোগায় এই মৌৰ্য যুগৰ চন্দ্ৰগুপ্ত মৌৰ্য আৰু অশোকেও সম্ৰাট অশোকেও এই ৰেলপথ নিৰ্মাণত বিশেষভাৱে গুৰুত্ব দিছিল তাৰ উপৰিও আমাৰ আহোম স্বৰ্গদেউসকল অসমৰ তেওঁলোকেও কি কৰিছিল বাটপথ নিৰ্মাণৰ ক্ষেত্ৰত বিশেষকৈ গুৰুত্ব দিছিল আহোম স্বৰ্গদেউসকলেও বহুত বাটপথ নিৰ্মাণ কৰিছিল তাৰ ভিতৰত তোমালোকে নিশ্চয় নাম শুনিছা ধোদৰ আলি গড় আলি বৰ আলি এই ধৰণৰ তেওঁলোকে আলিপথ নিৰ্মাণ কৰিছিল আৰু এই বাটপথসমূহ নিৰ্মাণ কৰিবৰ কাৰণে দলং নিৰ্মাণ কৰিবৰ কাৰণে তেওঁলোকৰ সুকীয়া এটা বিভাগ আছিল মৌৰ্য যুগতো তেওঁলোকৰ সুকীয়া এটা বিভাগ আছিল যিয়ে বাটপথ নিৰ্মাণত চোৱাচিতা কৰিছিল তাৰ পাছত পৰৱৰ্তী কালত মোগলৰ দিনত বাটপথৰ ভালেখিনি সম্প্ৰসাৰণ ঘটে আৰু মৌৰ্য যুগৰ পিছত মোগলৰ দিনতো বাটপথৰ বহুত উন্নতি হৈছিল তেওঁলোকেও বাটপথ নিৰ্মাণত গুৰুত্ব দিছিল পথসমূহৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি স্থলপথসমূহক 4টা ভাগত ভাগ কৰা হয় এই ভাগকেইটা কি চোৱা প্ৰথমতে হ'ল ৰাষ্ট্ৰীয় ঘাইপথ দ্বিতীয়তে হ'ল কি ৰাজ্যিক ঘাইপথ আৰু তৃতীয়তে হ'ল জিলা পথ চতুৰ্থতে হ'ল গ্ৰাম্য পথ গতিকে স্থলপথসমূহক এই 4টা ভাগত ভাগ কৰা হৈছে ৰাষ্ট্ৰীয় ঘাইপথ ৰাজ্যিক ঘাইপথ জিলা পথ আৰু গ্ৰাম্য পথ এতিয়া আমি আলোচনা কৰিম ৰাষ্ট্ৰীয় ঘাইপথৰ বিষয়ে এতিয়া ৰাষ্ট্ৰীয় ঘাইপথনো কি ৰাষ্ট্ৰীয় ঘাইপথ হ'ল এখন দেশৰ বিভিন্ন ঠাইসমূহ আৰু বন্দৰসমূহক যিয়ে সংযোগ কৰে সেইবোৰে হ'ল কি ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া চোৱা ৰাষ্ট্ৰীয় ঘাইপথসমূহে ভাৰতৰ উত্তৰৰ পৰা দক্ষিণলৈ পূবৰ পৰা পশ্চিমলৈ সমগ্ৰ ভূখণ্ড সামৰি লৈছে এটা ৰাষ্ট্ৰীয় ঘাইপথে ভাৰতৰ উত্তৰৰ পৰা দক্ষিণলৈ আৰু পূবৰ পৰা পশ্চিমলৈ সমগ্ৰ ভূখণ্ডই সামৰি লৈছে আৰু এই ৰাষ্ট্ৰীয় ঘাইপথসমূহে বিভিন্ন ৰাজ্যসমূহৰ মাজত বা বন্দৰসমূহৰ সৈতে কি কৰে যোগাযোগ স্থাপনত সহায় কৰে এটা 44 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ ভাৰতৰ আটাইতকৈ দীঘলীয়া ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে কিমান 44 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ইয়াৰ দৈৰ্ঘ্য 3745 কিলোমিটাৰ ই উত্তৰৰ শ্ৰীনগৰৰ পৰা দক্ষিণৰ কন্যাকুমাৰীলৈকে বিস্তৃত
গতিকে এই পথটো 44 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো আটাইতকৈ দীৰ্ঘতম এটা ৰাষ্ট্ৰীয় ঘাইপথ যিয়ে শ্ৰীনগৰৰ পৰা একেবাৰে কন্যাকুমাৰীলৈকে বিস্তৃত এতিয়া চোৱা ইয়াত দিয়া আছে 44 নম্বৰ যেটো ৰাষ্ট্ৰীয় ঘাইপথ চোৱা ষ্টাৰ্টিং পইণ্ট হল ইয়াত শ্ৰীনগৰ ষ্টাৰ্ট হয় এনেকৈ আহি লাষ্টত কন্যাকুমাৰীত ইয়াৰ কন্যাকুমাৰীলৈকে ই বিস্তৃত হৈ আছে গতিকে কিমান দীঘলীয়া এটো দীৰ্ঘতম এটা ৰাষ্ট্ৰীয় ঘাইপথ এবাৰ আমি আলোচনা কৰিম ৰাজ্যিক পথৰ ওপৰত ষ্টেট হাইৱেজ এটা এই ৰাজ্যিক পথসমূহনো কি প্ৰতি ৰাজ্যৰ ৰাজধানীৰ সৈতে জিলা সদৰসমূহ সংযোগ কৰা পথবোৰে হ'ল ৰাজ্যিক পথ প্ৰতিখন ৰাজ্যৰ ৰাজধানীৰ লগত জিলাৰ সদৰবোৰক সেই জিলাৰ সদৰবোৰক সংযোগ কৰা পথবোৰে হ'ল কি ৰাজ্যিক পথ ৰাজ্যিক গড়কাপ্তানি বিভাগে এই পথসমূহৰ পৰিচালনা কৰে ৰাজ্যিক পথসমূহে এখন দেশৰ ৰাজ্যৰ উন্নয়ন আৰু আন্তঃৰাজ্যিক সম্পৰ্কৰ ক্ষেত্ৰত অৰিহণা যোগায় এই ৰাজ্যিক পথসমূহ কোনে চোৱাচিতা কৰে ৰাজ্য চৰকাৰৰ গড়কাপ্তানি বিভাগে আৰু এই সমূহে দেশৰ অৰ্থনীতি দেশৰ বাণিজ্য এই সমূহতো সহায় কৰে এতিয়া সো আমি আলোচনা কৰিম জিলা পথ ডিস্ট্ৰিক্ট ৰোডস এই পথসমূহে কি কৰে জিলাৰ অন্যান্য ঠাইৰ সৈতে জিলা সদৰক সংযোগ কৰে জিলা সদৰক জিলাৰ আন ঠাইসমূহৰ সৈতে সংযোগ কৰাত জিলা পথে সহায় কৰে আৰু ইয়াৰ পৰিচালনা কোনে কৰে জিলা পৰিষদে এই পথসমূহ চোৱাচিতা কৰে প্ৰতিখন জিলাতে একোখন জিলা পৰিষদ থাকে আৰু এই জিলা পৰিষদে এই জিলা পথসমূহ চোৱাচিতা কৰে ইয়াৰ পৰিচালনা কৰে এবাৰ আমি আলোচনা কৰিম গ্ৰাম্য পথ ৰুৰেল ৰোডস এতিয়া এই গ্ৰাম্য পথনো কি গাঁৱৰ সৰুবৰ পথসমূহে ইয়াৰ বাসিন্দাসকলৰ জীৱন প্ৰণালীত বাৰুকৈয়ে প্ৰভাৱ পেলায় গতিকে এই যে গাঁৱৰ সৰুবৰ পথবোৰ হেবোৰে হৈছে কি গ্ৰাম্য পথ মানুহৰ কাম-কাজ যাতায়াত আৰু অন্যান্য সুবিধা সহজলভ্য কৰিবলৈ এই বাটপথসমূহ সুচল হোৱা অতিকৈ প্ৰয়োজন মানুহৰ কাম-কাজ মানে তাৰ উপৰিও যাতায়াত বা অন্যান্য সুবিধা সহজলভ্য কৰিবলৈ হলে এই বাটপথসমূহ বা এই গ্ৰাম্য পথসমূহ ঠিক হোৱাটো দৰকাৰ এইসমূহ সুচল হোৱাটো দৰকাৰ আৰু প্ৰধানমন্ত্ৰী গ্ৰাম্য সড়ক যোজনাৰ অধীনত গ্ৰামাঞ্চলৰ মূল পথসমূহক সংযোগ কৰিবলৈ ভালে সংখ্যক পথ নিৰ্মাণ কৰা হৈছে এতিয়া প্ৰধানমন্ত্ৰীৰ এটা যোজনা আছে গ্ৰাম্য সড়ক যোজনা তাৰ অধীনত কি কৰা হৈছে গ্ৰামাঞ্চলৰ যিবোৰ মূল পথ হেসমূহক সংযোগ কৰাৰ কাৰণে ভালে সংখ্যক পথ নিৰ্মাণ কৰা হৈছে তোমালোকে গাঁৱত গলে দেখিবা যে যত এই প্ৰধানমন্ত্ৰীৰ গ্ৰাম্য সড়ক যোজনাৰ অধীনত ৰাস্তা পথ বনাইছে তাত মোৰ পিছপালে যিখন তোমালোকে ছবি দেখিছা তেনেকুৱা ধৰণৰ এই ৰাস্তা ওচৰতে থকা দেখা যায় যত লিখা থাকে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত সেই পথটো নিৰ্মাণ কৰা হৈছে এই পথসমূহে গ্ৰাম্য অৰ্থনীতিক সবল কৰাৰ লগতে পৰিবহন ব্যৱস্থাক সুচল কৰি তোলে এতিয়া গ্ৰাম্য অৰ্থনীতিক এই পথসমূহে সুচল কৰি তোলে কাৰণ আজিকালি সবা গ্ৰাম্য অঞ্চলৰ বহুতো মানুহে সৰুসুৰা উদ্যোগ সৰুসুৰা ব্যৱসায় আৰম্ভ কৰে আৰু সেই তেওঁলোকে যিবোৰ বস্তু উৎপাদন কৰে কৃষিৰ পৰাই হওক বা বেপাৰ কৰিয়েই হওক যিবোৰ তেওঁলোকৰ উদ্যোগৰ উৎপাদিত সামগ্ৰী কুটিৰ উদ্যোগ ক্ষুদ্ৰ উদ্যোগসমূহৰ যিবোৰ সামগ্ৰী উৎপাদন হয় সেইসমূহ বজাৰলৈ নিবলৈও বাটপথ কি হ'ব লাগিব সুচল হ'ব লাগিব হয়নে সুচল নহলে কি হ'ব বস্তুবোৰ বজাৰলৈ নিবলৈ অসুবিধা হ'ব গতিকে বাটপথবোৰ সুচল হলে গ্ৰাম্য অৰ্থনীতিটো তাৰ অৰিহণা দেখা যায় এতিয়া চোৱা ভাৰতৰ কেৰালা ৰাজ্যত পথৰ ঘনত্ব সকলো ৰাজ্যতকৈ বেছি আনহাতে জম্মু কাশ্মীৰ ৰাজ্যত পথৰ ঘনত্ব সকলো ৰাজ্যতকৈ কম এতিয়া আমাৰ ভাৰতবৰ্ষৰ ভিতৰত পথৰ ঘনত্ব আটাইতকৈ বেছি কত কেৰালাত আটাইতকৈ কম কত জম্মু আৰু কাশ্মীৰ কাৰণ জম্মু কাশ্মীৰৰ ৰাস্তা সুচল নহয় পাহাৰীয়া ৰাস্তা
গতিকে ইয়াত পথৰ ঘনত্ব সকলো ৰাজ্যতকৈ কম ভাৰতবৰ্ষৰ অসমত থকা ৰাষ্ট্ৰীয় ঘাইপথৰ মুঠ দৈৰ্ঘ্য হ'ল চোৱা ৩৯০০.৪৪ কিলোমিটাৰ গতিকে অসমত ৰাষ্ট্ৰীয় ঘাইপথ কিমান আছে ৩৯০০.৪৪ কিলোমিটাৰ আছে ইয়াৰ লগতে অন্যান্য ১২৫৩ কিলোমিটাৰ ৰাজ্যিক পথ ৰাষ্ট্ৰীয় পথলৈ উন্নীতকৰণৰ ব্যৱস্থা কৰা হৈছে আৰু আগৰ যিবোৰ ৰাজ্যিক পথ আছিলে সেইসমূহো লাহে লাহে ৰাষ্ট্ৰীয় পথলৈ উন্নীত কৰাৰ ব্যৱস্থা চলি আছে গতিকে আমি যিখিনি আজি আলোচনা কৰিলো তাৰ ওপৰত ভিত্তি কৰি মূল্যায়ন কেইটালৈ আগবাঢ়ো প্ৰথম প্ৰশ্নটো চোৱা ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল অপচন এ ৩২ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এটো অশুদ্ধ অপচন বি টো দিয়া আছে ৪৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এটো আমি পাইছিলো হয় নাই এটো হ'ব শুদ্ধ তৃতীয় অপচনটো গতিকে অশুদ্ধ হ'ব আৰু চতুৰ্থটো শুদ্ধ হ'ব শুদ্ধ উত্তৰটো হ'ব ৪৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আটাইতকৈ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ দ্বিতীয় প্ৰশ্নটো তোমালোকে চোৱা পথসমূহৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি স্থলপথসমূহক ৪টা ভাগত ভাগ কৰা হয় আমি পাইছিলো ৪টা ভাগত ভাগ কৰা হয় হয়নে নহয় স্থলপথবোৰক গতিকে এটো কি হ'ব শুদ্ধ নে অশুদ্ধ হ'ব এটো শুদ্ধ হ'ব এতিয়া তোমালোকে তৃতীয় প্ৰশ্নটো চোৱা হিমালয় পাৰ্বত্য অঞ্চলৰ ৰেল সেৱাৰ সুবিধা অতি কি আছিল বাৰু হিমালয় পাৰ্বত্য অঞ্চলত ৰেল সেৱাৰ সুবিধা অতি কম হয়নে আজি মই তোমালোকৰ সৈতে আলোচনা কৰিলো ৰেল পৰিবহণ ব্যৱস্থাৰ ওপৰত তাৰ উপৰিও স্থল পৰিবহণ ব্যৱস্থাৰ ভিতৰত বাটপথ সম্পৰ্কে আলোচনা কৰিলো তোমালোকৰ নিশ্চয় বোধগম্য হৈছে কথাখিনি আজিলৈ ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ